এতিয়া ইয়াত এটা ৰেকৰ্ড হৈ গ'ল। আজি আমি ভূপেন হাজৰিকাৰ কথা পাতিবলৈ লৈছিলো, এখন আকৌ হিন্দু মুছলমান কৰি আছে, হিন্দু মুছলমান এইকাৰণে একো ক'ব নালাগে। এইকাৰণে স্যাৰ আপুনি এইটো বন্ধ কৰক না। অকল ভূপেন হাজৰিকা আপুনি একো নকলেতো ভূপেন হাজৰিকা ন, আমাক নুৰুল কৰি আছে। ইয়াত আমি নুৰুল চুল কথা পাতিবলৈ হোৱা নাই, ইয়াত আমি ভূপেন হাজৰিকা কৰিবলৈ দিয়ক, আমি ভূপেন হাজৰিকা পাতিবলৈ কৰিবলৈ দিয়ক। আপুনি এইবোৰ গণ্ডগোল কৰি দিছে, দিব নালাগে, বন্ধ কৰি দিয়ক, বন্ধ কৰক। এইটো হিন্দু মুছলমান নালাগে আমাক, আজি নালাগে। আমি শ্ৰেষ্ঠ অসমৰ মানৱ জাতিৰ বিষয়ে কথা পাতিব আহিছো। কাটি দিয়ক স্যাৰ, কোনে কৈ আছে হিন্দু মুছলমান নালাগে? কোনে কৈ আছে আমাৰ তোমাৰ? এইবিলাক ক'ব নালাগে স্যাৰ, নাগৰিকৰ কথা পাতক, কথা পাতক প্লিজ। এতিয়া স্যাৰ ভূপেন হাজৰিকা অধ্যক্ষ মহোদয়, আজি হাউচত মই এইকাৰণে অলপ চলাই আছিলো, মোৰ এটা ৰিজন আছিলে। হাউচত আজি এটা ঐক্যমত হ'ল যে ট্ৰাইবেল বেল্ট ব্লক গঠন হোৱাৰ আগৰ মানুহখিনি থাকিব আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকত প্ৰটেক্টেড মানুহখিনি থাকিব। সেই হয়, এইটো ৰেকৰ্ড হৈ গ'ল। গতিকে তাৰ পিছৰ মানুহখিনিৰ ক্ষেত্ৰত ৰেভিনিউ মন্ত্ৰীয়ে সাংবিধানিক দায়িত্ব পালন কৰক।